টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীনত দেখিছে গভটপ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী এখন লেটাৰ আহিছে আৰু এখন আহিছে ফ্ৰম শ্ৰীমতী মমতা হোজাই AES ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। এইটো ডিৰেক্টৰৰ পৰা আহিছে, ছেকেণ্ডেৰী এডুকেশ্যনৰ ডিৰেক্টৰৰ পৰা আহিছে আৰু এইখন লিখিছে টু দি ইনস্পেক্টৰ অফ স্কুল ইনস্পেক্টৰবিলাকৰ কাৰণে দিছে। বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ কামৰূপ R, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, মাজুলী, চৰাইদেউ চাউথ, চালমৰা, মানকাছাৰ। আৰু ইয়াত কোৱা হৈছে ছাবজেক্টত লিখিছে ছাবমিশ্যন অফ ফেচ এৰিয়াৰ প্ৰপ'জেল ফৰ দ্য মন্থ অফ জানুৱাৰী 2021 এণ্ড ফেব্ৰুৱাৰী 2021 ইন ৰেচপেক্ট অফ টিউটৰ্ছ ফিক্স পে টিচিং এণ্ড নন টিচিং অফ নিউলি প্ৰভিঞ্চিয়েলাইজ স্কুলছ আণ্ডাৰ 24 ডিষ্ট্ৰিক্ট অফ আছাম। ইয়াত কোৱা হৈছে নতুনকৈ প্ৰাদেশিকৰণ হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলে 2021 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ এৰিয়াখিনি পাবৰ বাবে ফেচ এৰিয়া প্ৰপ'জেল ছাবমিট দিবৰ বাবে ইয়াত উল্লেখ কৰিছে। ইয়াত টিচিং আৰু নন টিচিং সকলোকে ধৰা হৈছে। তাৰ পাছত দিয়া আছে ৰেফাৰেঞ্চত লিখা আছে গভ লেটাৰ নাম্বাৰ E596886/853। তাৰপিছত ইয়াত দিয়া আছে ছাৰ ইন ইনভাইটিং এ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট cited above, I am to forward here with the gov letter under reference in connection with the area proposal for the months of January 2021 and February 2021 in respect of tutors, fixed pay, teaching and non-teaching of provincialized secondary schools under 24 district of Assam. আৰু ইয়াত কোৱা হৈছে প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলৰ টিউটৰ ইয়াত টিচিং আৰু নন টিচিং সকলোকে ধৰা হৈছে। প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলৰ টিউটৰসকলৰ বাবে 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এৰিয়া পাব বাকী থাকিলে সেই এৰিয়া দিবৰ বাবে প্ৰপ'জেল বিচাৰিছে। আচলতে এইটো এটা ভাল খবৰ যে ছেকেণ্ডেৰী স্কুলৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে ইয়াত টিচিং আৰু নন টিচিং সকলোকে ধৰিছে। যিখিনিয়ে 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এৰিয়া পোৱা নাছিলে সেই এৰিয়াখিনি এতিয়া পাবলৈ সক্ষম হ'ব। আৰু তাৰপিছত কোৱা হৈছে ইউ আৰ therefore requested to submit the fresh area proposal along with non-dual certificate duly countersigned by the concerned treasury officer to this office for taking further necessary action. ফ্ৰেছ এৰিয়া প্ৰপ'জেলটো পুনৰ ছাবমিট দিবৰ বাবে আৱশ্যকীয় পদক্ষেপটো ল'বৰ বাবে জনাইছোঁ। গতিকে এই কথাখিনি ইয়াত উল্লেখ কৰিছে আৰু এই চিঠিখন ছেকেণ্ডেৰী এডুকেশ্যনৰ ডিৰেক্টৰৰ পৰা আহিছে, স্কুল ইনস্পেক্টৰসকললৈ পঠাইছে আৰু ইয়াত শেষত লিখি দিছে ইয়ৰ ফেইথফুলি ডিজিটেলি চাইন বাই মমতা হোজাই। ডেটটো দিয়া আছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 18। গতিকে এইখিনি আছিল কথাখিনি। গতিকে এইটো এটা খুব ভাল খবৰ যে ছেকেণ্ডেৰী স্কুলৰ টিউটৰসকলৰ বাবে যিখিনিয়ে 2021 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ এৰিয়া পোৱা নাছিলে সেই এৰিয়াখিনি এতিয়া পাবলৈ সক্ষম হ'ব। এইখিনি আছিল কথাখিনি। এই খবৰখিনি ছেকেণ্ডেৰী এডুকেশ্যনৰ ডিৰেক্টৰৰ পৰা স্কুল ইনস্পেক্টৰসমূহলৈ দিছে। এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।